হেল্ল' এভৰিৱান, আপোনালোকক প্ৰাচী পৰি ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ মই প্ৰাচী কৌশিক শৰ্মাই এনেদৰে আজি স্বাগতম জনাইছোঁ। আচলতে আমাৰ ঘৰত এটা বিশেষ অনুষ্ঠান হৈছিলে। মই ফটো লগাইছিলোঁ ভাইটিৰ উপনয়ন মানে বৰ্তাৰ ল'ৰাটোৰ। তাৰ উদ্দেশ্যে এয়া আগদিনাখনৰ পৰিৱেশ আপোনালোকলৈ বুলি অকণমান আগবঢ়ালোঁ। এয়া মা, খুৰী, বৰমা, জেঠাই সকলোৱে আমদালি কাটি আছে। আচলতে আগদিনাখন মই যোৱা নাছিলোঁ, কিন্তু উপনয়নৰ দিনাখন মোৰ আছিলে পৰীক্ষা। সেইটো কাৰণে বাহঁত গৈছিল, মাহঁত, আৰু তেওঁলোকে ধুনীয়া ধুনীয়া অকণমান পৰিৱেশ আপোনালোকলৈ বুলি ভিডিঅ' কৰি আমার বট্টু মোবাইল কাক দিও সবকে কই দিছো কোন ভিডিও সবকে ভিডিও কোন কই দিছো নাখাও এতিয়া নাখাও bobo bobo খানে bobo 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 পিকা খান চাহ লগত এটা খাই ঘৰলে যাবি ঘৰ লাগে খা চাহ লগত বেলুন নালাগে লাগিব কিনো খাই লৈ দেবি দিলা এটা টাইট এয়া হৈছে একেবাৰে পিছদিনা ৰাতিপুৱা প্ৰায় ৩টা-৪টামান বজাতে যিহেতু উঠে দয়ন দিবলৈ। এয়া ভাইটিক আইতাই মানে ভাইটিৰ আইতা হয় আচলতে আমাৰ আজু আইতাই তাক দয়ন দিছে চাওক। আৰু ইমানখিনি সময়তে ধুনীয়াকৈ তাক ভোক হেঁপাহ পলুৱাই খাই ল'বলৈ দিয়ে। কিন্তু দিনটো সি যিহেতু ব্ৰতত থাকিব লাগিব, উপবাসে থাকিব লাগিব, সেয়েহে ধুনীয়াকৈ সি খাই ল'ব। আৰু এতিয়া দয়ন দিছে, বেচেৰাৰ টোপনিও ধৰিছে যিহেতু খুব ৰাতিপুৱাই উঠিছে, আৰু দৈয়ে পুৰা মুখত লগাই দিছে, তাক চবে ধেমালি কৰিছে। আৰু এয়া চাওক, এবাৰ পৰ্দাখন ঢাকি দিছে, আকৌ আঁতৰাব, আকৌ দৈ লগাব। এইটো প্ৰত্যেক অসমীয়া সমাজত বিয়াৰ আগদিনা এইটো নিয়ম থাকে, কিন্তু আমাৰ যিহেতু উপনয়ন কৰা হয়, উপনয়নৰ আগদিনাও আমাৰ এইখিনি নিয়ম থাকে। আৰু তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। ৰাতিপুৱা বৰমা খুৰীহঁত সকলো গৈছিলে তাক এতিয়া আইতাই দিয়াৰ তাৰপাছত এয়া বৰমাই দিছে, মানে তাৰ মাকে দিছে। তেনেকৈ চবেই অলপ অলপ তাক দৈ লগাব আৰু সিও মানে পুৰা ধুনীয়াকৈ পাতি দিছে। অৱশ্যে তাৰ বয়সটো বহুত সৰু হৈ আছে দেই, সি ক্লাছ 8 পাইছেগৈহে, তথাপিতো তাক লগুণ দি দিয়া হৈছে। আৰু ইমানটো বয়সতে আচলতে লগুণ দিলে ভাল বুলিয়ে কয়, সেইকাৰণে তাক দি দিছে। এয়া প্ৰত্যেকেই তাক অলপ অলপকৈ দৈ লগাই আছে। চাই লওকচোন আপোনালোকে অকণমান। ভিডিঅ' বাই উপনয়নৰ আগত শ্ৰাদ্ধ কৰা হয়, একেবাৰে বিয়াৰ দৰে নিয়ম। আৰু এয়া শ্ৰাদ্ধ কৰি আছে, আপোনালোকক তাৰো অকণমান পৰিৱেশ দেখুৱালোঁ। আৰু লগতে এয়া সকলোৱে পানী তুলিবলৈ যাবলৈ ওলাইছে, কিয়নো তাক নোৱাবৰ সময় হৈ গৈছে। আৰু এয়া আজু আইতা দেই, আমাৰ দেউতাহঁতৰে খুৰী আইতাক মানে। তাৰপাছতে এয়া জেঠাই, এয়া ওচৰৰ অকণমানি এজনী, মা, বৰমা, খুৰী সকলোৱে পানী তুলিবলৈ বুলি ওলাইছে। পানী অৱশ্যে পদূলিৰ মুখৰ পৰাই তুলিব, কিয়নো আমাৰ এইখিনিতে পুখুৰী তেনেকৈ ডাঙৰ একো সুবিধা নাই বাবে বাল্টিৰ পৰাই তেনেকৈ পানী যাৰ যেনেকৈ সুবিধা আৰু কৰি পেলাই পানী তুলিব। তাতো কিমান ফূৰ্তি চাওকচোন, গোটেই পৰিয়ালৰ মানুহখিনি যিহেতু গোট খাইছে। আৰু সকলোকে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ পৰিয়ালবৰ্গ। আৰু এয়া তাৰপৰা ধুনীয়াকৈ ওলাই আহি ৰাইজৰ সেৱা লৈছে সকলোৱে। পুৰুষসকল বহি আছে।
তেওঁলোকৰ সেৱা লৈ পেলাই পানী কাটি পানী তুলিব। চাওকচোন অসমীয়া সমাজৰ কি ধুনীয়া ধুনীয়া নিয়ম নহয় জানো। বহুত বেছি ভাল লাগে আচলতে অসমীয়া সমাজৰ নিয়মবিলাক। আৰু বহুতেই হয়তো উপনয়নৰ নিয়মসমূহ নাজানে, সেয়েহে আমাৰ ঘৰত যিহেতু অনুষ্ঠিত হৈছিলে, সেয়েহে আপোনালোকক অকণমান গোটেই পৰিৱেশখিনিকে মই দেখুৱাবলৈ বুলি চেষ্টা কৰিছোঁ। আৰু এতিয়া শুনকচোন কি ধুনীয়াকৈ ধেমালি কৰি কৰি সকলোৱে নাম গাব আৰু পানী কাটিব। দাইল ঘুটা ঘুটনি টকাই দিয়াতো মনিষা তোমাৰ ফুটনি ফুটনি মাৰে হে বাবুল বোলে বন্ধনি ৰাতি পুৱা বিয়া ঘৰত মাৰে বোলে বাহনি বাবুল বোলে আৰু ফাইনেলি এয়া মই আহি পাই গ'লোঁ। আহি পাই গোটেই ৰাইজক ভিডিঅ' কৰি উঠাই দিছোঁ। এতিয়াহে মোৰ মনটো ভাল লাগিছে। অৱশ্যে ঘৰলৈ অহাৰ পাছত ধুনীয়াকৈ ওলাই মেলি আহিলোঁ। আগতে মই আপোনালোকক ড্ৰেছটো দেখুৱালোঁ। এয়া আমাৰ দেউতাৰ বায়েক, এতিয়া ওচৰৰ ভণ্টিহঁত বৰমাহঁত সকলো ৰৈ আছে। লগতে গাঁৱৰ বৰমা বৰ্তা মানে সকলো আহিছে যিহেতু, আৰু তেওঁলোককো অকণমান দেখুৱাই দিলোঁ। এয়া হৈছে আমাৰ পেণ্ডেলটো, ধুনীয়াকৈ বেলুনেৰে ডেক'ৰেশ্যন কৰা হৈছে। আৰু এয়া বাহঁত সকলোৱে আমি চাদৰ মেখেলা পিন্ধিছিলোঁ। আৰু আপোনালোকক অকণমান বোলো দেখুৱাই দিওঁ। এয়া হৈছে আমাৰ বটু দেই, আমাৰ ভাইটি মানে, তাক পূৰা চুলি কাটি দিলে আৰু এতিয়ালৈকে তাক গা ধুওৱা হোৱা নাই, ধুৱাব আৰু। তাৰ আগতে মই আপোনালোকলৈ বুলি ভাবিলোঁ ধুনীয়াকৈ ভিতৰৰ পৰিৱেশটো দেখাই দিওঁ। আৰু এয়া হৈছে আমাৰ ওচৰৰ একেবাৰে অকণমানি ছোৱালীজনী, আৰু লগতে এজনী মোৰ ভণ্টি, তাই এবাৰ মেট্ৰিক দিব। আৰু তাইকে ক'লোঁ ভিতৰৰ পৰা একেবাৰে ধুনীয়াকৈ পৰিৱেশটো অকণমান উঠাই আনিবলৈ বুলি, আৰু তাই এতিয়া উঠাই আনিব। ভিতৰত সকলো ৰাইজ বহি আছে। অৱশ্যে আলহী বহুত আহিছিলে সেইদিনাখন, পৰিয়ালৰ মানুহবোৰ লগতে গাঁৱৰ মানুহবোৰ, যিহেতু এনেকুৱা ধৰণৰ ঘৰত অনুষ্ঠান পাতিলেই আহে আৰু তাৰ বাবে বহুত বেছি ভাল লাগে। আৰু ওচৰৰ বৰমাহঁতেও সকলোৱে কৈছে যে ভিডিঅ' কৰ, তোমাৰ ব্লগত দেখিবলৈ পাম, ভাল লাগিব। সেইকাৰণে মোৰো বহুত বেছি ভাল লাগে। আৰু তাৰো অকণমান পৰিৱেশ আপোনালোকক এয়া দেখুৱাই দিলোঁ। এইবোৰ বাহ ধুনীয়া লাগিছে। এইফালে চববোৰ চাই দিয়া এবাৰ ফটোমূৰত বিজি হতি। আজি ভাইটিৰ উপনয়ন, তাৰ উপলক্ষে আৰু এয়া আৰু আমি আছো আৰু এনেকে পেণ্ডেল আপোনালোকক দেখাইছোৱে, দেখাই যাম, চাই থাকো। আমাৰ ফটো হাই কৰি দিয়া, ফটো এনেই হাই কয় এইফালে সেইজনী দেই আমাৰ। অ দুলদা এখন পৰিলে এয়া হাই দি দিয়া, চব ব্লগ ইউটিউব। পোৱালি আহা, এতিয়া আমাৰ এটা ল'ৰাটো দেই, মানে চবকে ধুনীয়া লাগিছে। মোচনত আছে, একদম মোচনত আছে। মানে আমাৰ অকণমানি এজনী ঘৰৰ ওচৰৰ একেবাৰে আগতে দেখাইছো আৰু, তথাপিতো এবাৰ দেখুৱাই দিছো আৰু। যাওঁ ভিতৰলৈ যাবলৈ। এই আমাৰ সকলোতকৈ ডাঙৰ জেঠাই চাই দিয়ক, নমস্কাৰ দি দিয়ক। তুমি ফ্ৰী খানা বিলোৱা মানুহকেইটা এইফালে গোটেইকেইটা ঘৰৰ। আৰু খাবলৈ কেনেকুৱা হৈছে ওলাবা। ধুনীয়া
অকমান ভাল হৈছে খাবলৈ খাই মেলি চব আজৰি খুচৰি হৈ এতিয়া চব ৰভাৰ তলত বহি আছে দেই আমি ঘৰৰ যদিও পুৰা ৰভাৰ তলত ধুনীয়াকৈ বহি আছো আৰু মানুহবিলাক আহিছে গৈছে চোৱা চিতা মানে বহি মেলি দি খোৱা মেলা হোৱাৰ পাছত এতিয়া ৰভাৰ তলত আমিও অকণমান এনজয় কৰিছোঁ যদিও ঘৰৰ অকণমান বহি ভাল লাগে নহয় জানো আৰু এইফালে আমাৰ গোসানী এজনী বহি আছে দেই ফটো এবাৰ দিলে আৰু কেনেকুৱা লাগিছে জনাব আজি দেখিবলৈ কাৰণে চবকে মইতো চবকে ধুনীয়াই দেখিছোঁ আৰু একেবাৰে চিম্পুল দেই কোনো মেকআপ লগোৱা নাই বাৰু তথাপিতো আৰু খাই দিছোঁ যিহেতু একেবাৰে ঘৰে বৰ্তাৰ আৰু নিজৰ বৰ্তাৰ আৰু বনাই আজি ওলোৱাই নাই ব্লগত একদম পুৰা বিজি আৰু খানা বিলাই আছে এফালে খাই আছে আমাৰ ইয়াত আইতা দেই আইতা মানে ওচৰৰ আইতা খাই আছে আৰু ইয়াৰ মাৰ লগৰ নমস্কাৰ দিদিও মই ব্লগ বনাওঁ মানে ব্লগত ওলাই যাব দে চাবি কেতিয়াবা আমার ডালি তাতে আমার ডালি পইচা দিলে ভাগিব কাপোৰ দিলে ভাগিব বস্তু দিলে খুৰি গোটেই জীৱন থাকিব নাই উঠাব পৰা নাই কিবৰ বস্ত্ৰ বা ঘৰ চাল অসময়ত গা ধোৱা স্বাস্থ্যৰ পক্ষে ইমান কষ্ট ৰাম চন্দ্ৰৰ কৰি ৰবা দুলিতে হালি আছে হালি আছে ভালে
একেলগে কেইবাজনীও লাগ তেতিয়াহে হ'ব একেলগে কেইবাজনীও লাগ হৈ যাব আৰু এয়া চাওক আমাৰ বটুক গা ধোৱা হৈ গ'ল অলৰেডি আৰু তাক এতিয়া একদম দাঙি লৈ গৈছে দাঙিছে আমাৰ একেবাৰে সৰু খুৰা এয়া আৰু পিছে পিছে আমিবোৰ গৈছোঁ তাক এতিয়া ধুনীয়াকৈ সাজ পোছাক পিন্ধাবগৈ আৰু তাৰপাছত তাক ৰভাতললৈ নিব তাৰ লগুণ পিন্ধোৱা কাৰ্য আৰম্ভ হ'ব এয়া তাক পুৰা ধুনীয়াকৈ ৰুমলৈ দাঙি লৈ গৈছে গধুৰ আছে ল'ৰাটো তথাপিতো নিয়ম যিহেতু আৰু ধুনীয়াকৈ লৈ গৈছে তাক আৰু এয়া আমাৰ বটু ধুনীয়াকৈ সাজ পোছাক পৰিধান কৰি তাক ৰভাতলিত বহোৱা হৈ গ'ল আৰু এতিয়া তাক লগুণ পিন্ধাব আৰু মন্ত্ৰ পাঠ কৰি আছে পুৰোহিতে আৰু লগতে আমাৰ সেয়া দেউতাও বহি আছে ওচৰত আৰু বৰ্তাই পূৰা ঘিউৱে হোম পুৰি আছে আৰু লগতে সিও বহি আছে যিহেতু যথেষ্টখিনি নিয়ম থাকে নহয় জানো নিয়মৰ মাজেদি কাৰ্যখিনি কৰি যোৱা হয় আৰু তাক গায়ত্ৰী মন্ত্ৰ যিহেতু পুৰোহিতে শিকায় গোপনভাৱে শিকায় বুলি কয় এই মন্ত্ৰ অন্য লোকে শুনিব নাপায় সেয়েহে নিজৰ দেউতাক আৰু পুৰোহিত থাকে লগতে তেওঁ থাকে বটু আৰু এয়া হৈছে ভিক্ষা বুজনি খুজিবলৈ যায় প্ৰতিটো মুহূৰ্ত অকণ ধৰি ৰাখিবলৈ বুলি চেষ্টা কৰিছোঁ এয়া গৈছে ভিতৰলৈ মাকে ভিক্ষা বুজনি দিয়ে ভিক্ষা বুজনি তাৰপিছত লৈ আহি পেলাই আকৌ কিছুমান নিয়ম থাকে এয়া তাক দি পঠিয়াইছে সি ধুনীয়াকৈ এতিয়া লৈ আহিব আৰু তাৰপাছত আৰু নিয়ম আছে সেইখিনিও দেখুৱাই গৈ থাকিম আপোনালোকক এয়া এনেকৈ সহায় কৰি দিছে পুৰোহিতে আৰু এতিয়া আহি আছে সি বাহিৰলৈ বুলি আৰু এয়া হৈছে তাৰ লগুণ পিন্ধা হৈ গ'ল এতিয়া নিয়ম থাকে বৈৰাগী হৈ হেনো ওলাব লাগে আৰু বৈৰাগী হৈ পেলাই যাব লাগে তো নিয়ম আৰু সি এতিয়া মানে গোটেইখিনি বান্ধি কুন্ধি দিছে এইখিনি লৈ পেলাই মানে সি দুখোজ পেলাব আৰু পিছফালৰ পৰা দেউতাকে মাত লগাই তই ঘূৰি আহ তোক পঢ়ুৱাই শুনোৱাই উপযুক্ত বয়সত এগৰাকী কন্যাক বিয়া পাতি দিম বুলি কয় এয়া সি তাৰপাছত আকৌ উভতি গুচি আহে কিন্তু আগৰ দিনত কোৱা মতে যিহেতু যেতিয়া 12 খোজতকৈ হেনো বেছি হৈ যায় তেতিয়া ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিবলৈ বুলি ঘৰৰ পৰা ল'ৰাজন ওলাই গুচি যায় বুলি কয় কিন্তু এতিয়াৰ দিনত সেইটো নহয় আগৰ দিনত আছিলে আৰু এতিয়া সি এয়া বান্ধি কুন্ধি দিছে যাবলৈ বুলি ওলাইছে আৰু বৈৰাগী হৈ যোৱাৰ পাছত যিহেতু একেবাৰে গলেতো গুচিয়ে যায় যিহেতু যেতিয়া ঘূৰি আহে তেতিয়া তাক ধুনীয়াকৈ সকলোৱে সেৱা কৰে বৈৰাগীক সেৱা কৰিলে বহুত ভাল বুলি কয় আৰু এতিয়া ধৰা হয় যে আজিৰ পৰা ল'ৰাজনে ডাঙৰ হ'ল আৰু ঘৰৰ সকলো দায়িত্ব ল'ব পৰা হ'ল মাক দেউতাকক চোৱা চিতা কৰিব পৰা হ'ল
এতিয়া সি বন্ধুৰ লগত ধুনীয়াকৈ মানে মিলি জুলি থাকিব পৰা হ'ল। সমাজৰ প্ৰকৃত এজন ব্ৰাহ্মণ হিচাপে সি এতিয়া গঢ় লৈ উঠিলে। এনেকুৱা বুলি আমাৰ ব্ৰাহ্মণ সমাজৰ কিছুমান নিয়ম আছে, যিহেতু সেইখিনি নিয়ম আমাৰ আছে, সেইকাৰণে আপোনালোকক কৈ দিছোঁ ব্লগটোৰ জৰিয়তে। এয়া সি তাত যেতিয়া উভতি আহিবলৈ গ'লে লাহেকৈ গুচি আহিছে আৰু সকলোৱে তাৰ ভৰিত ধৰি এয়া সেৱা কৰিছে, যিহেতু বৈৰাগী সেৱাটো বহুত বেছি এটা ডাঙৰ মহৎ সেৱা বুলি কয়। অনুভৱটো কৈ দিয়া। ভাল লাগিছে দেই। হয়নে? ভাগৰ লাগিছে নে? হা? ভাবিতো ফূৰ্তি লাগিছে ন? বৰ্তা? আপুনি ব্লগত উঠিম বুলি কয় ন, উঠাই দিছে দেই। ভালে আছে? ভালকে সুধি দিয়ক, ভালে আছে নে বোলে? ভালে আছে। উঠালো। উঠিয়ে আছে আৰু। এইফালে আমাৰ ভাগৰুৱা ৰাইজবোৰ বহিছে সি চকীত আৰু। সন্ধিয়া লাগি গ'লগে আমাৰ উপনয়ন ভগালে। আমি চবেই মাউণ্টেন মইতো কৰি দিম নহয়। এইবোৰ লাষ্টৰ ফটো ছেছন আমি আমাৰ পৰাও কৰিবি দেই। কাম মাৰি আছো এইফালে। ধৰ ধৰটো। Now it is the photo session. Finally it's done. উপনয়নৰ ব্লগটো ইমানতে সমাপ্ত কৰিছো। সকলো আপোনালোক ঘৰৰ ৰাইজ দেই, দাদাহঁত বাহঁত সকলো ফটো মাৰিবলৈ পুৰা বিজি আৰু ভাবিছো ইমানতে আজিৰ ব্লগটো সমাপ্ত কৰিছো। আশা কৰিলো আপোনালোকে চাই ভাল পালে। যদিহে ভাল পালে একেবাৰে শেষলৈকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এইবিলাক গোটেই ৰাইজ দেখাই দিছো আৰু ইমানতে সমাপ্ত কৰিছো। পুনৰ এটি সুন্দৰ ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। সকলো কুশলে থাকক।